বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে ইমান সুন্দৰ নাম দি পেলাই যেন মই এতিয়াও তিতি আছোঁ বৰষুণত গৈ পেলাই মই সৰুকাল সাৰ পাবলৈ গৈছিলোঁ বৰষুণ তিতি পেলাই অনুভৱটো কেনেকুৱা সেই অনুভৱটো ইজ নষ্টালজিক নিচিনা হৈ গৈছে গতিকে একেদৰে কবিতা মই এইটো প্ৰথম পঢ়িছোঁ বৰষুণৰ টোপালবোৰ মোৰ বৰ প্ৰিয় তেতিয়া মই নিজেই মোৰ কথাই কৈ আছে এনেকুৱা ধৰণৰ অনুভৱ হৈছে যেনেদৰে তুমি কিয় জানো বৰষুণ যাক আহিলেই মই আকৌ তোমাৰ প্ৰেমত জি উঠোঁ গতিকে বৰষুণৰ ইম্পৰ্টেঞ্চটো ইয়াৰ যিটো মানে মাহাত্ম্যটো মানুহৰ জীৱনৰ এইটো এই কবিতাখনত যদি আপুনি পঢ়িবলৈ যায় আপোনাৰ নিজৰ জীৱনৰ গোটেই সেই কথাটো উপলব্ধিটো আপুনি কৰিব পৰা যায় গতিকে কবিতাটো আপুনি শৰ্মা ডাঙৰীয়াও কৈছে যে কবিতা লিখিলেই কবিতা নহয় কিন্তু কিছুমান কবিতা আপুনি পঢ়িব যিবিলাক কবিতা লিখিলে বা পঢ়িলে এইটো অমৰ হ'ব বুলি মই ভাবোঁ আৰু আন এটা কথা মই কবিতাৰ বিষয়ে বেছি ক'ব নিবিচাৰোঁ ইয়াতে বহুত সময় হৈ গৈছে মহৎলোকৰ অমৃতবাণী এই মহৎলোকৰ আমাৰ ধৰ্মেন্দ্ৰ কাকাৰী ডাঙৰীয়াই যিটো লিখিলে এইটো সৰ্বসাধাৰণ মানুহৰ কাৰণে চবৰ কাৰণে অকল কবি সাহিত্যিকৰ কাৰণে নহয় সৰ্বসাধাৰণ মানুহৰ কাৰণে এইটো খুব প্ৰয়োজনীয় গ্ৰন্থ হ'ব কাৰণ যেতিয়া আমি মহৎলোকৰ বিষয়ে কিছুমান আৰ্টিকুল লিখোঁ বা কিবা ক'ব আমাৰ যিবিলাক মানে বক্তৃতা সময়ত এই গ্ৰন্থখনে আমাক সহায় কৰিব লাগিব কাৰণ ইয়াত এখন গ্ৰন্থতে চব সন্নিৱিষ্ট আছে শ্বেক্সপিয়াৰে কি কৈছে নেপলিয়নে কেনেকৈ কৈছে গোটেই বস্তুটো এই গ্ৰন্থখনতে আমি ইয়াৰ মানে যদি পঢ়োঁ কম সময়ৰ ভিতৰত আমি অধ্যয়ন কৰিব পাৰোঁ গতিকে এই মহৎ কামটো ধৰ্মেন্দ্ৰ কাকাৰী ডাঙৰীয়াই ইমান সুন্দৰভাৱে লিখি পেলাই প্ৰকাশ কৰি উলিয়ালে এইটো আমাৰ সমাজৰ কাৰণে ৰাইজৰ কাৰণে বহুত উপকৃত হ'ব আৰু পাঠকৰ কাৰণে উপকৃত হ'ব আৰু কিছুমানে কয় যে কিতাপখন লিখিলে কিনা মানুহ নাই সেইটো মই বিশ্বাস কম কৰোঁ